জিলা কাবাডী সন্থাৰ সৌজনত আৰু টুৰ্ণামেণ্ট কমিটিৰ সহযোগত আমি ল'ৰা ছোৱালী শাখাৰ কাবাডী খেল আয়োজন কৰিছোঁ। এই খেলখন দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। আজি আপোনালোকৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীতে আমি পুৰস্কাৰসমূহ বিতৰণ কৰিম। এই খেলখনৰ জৰিয়তে আমি সকলো ল'ৰা ছোৱালী তথা ভাইটি ভণ্টিক জনাব বিচাৰোঁ যে তেওঁলোক যেন ড্ৰাগছ বা বেলেগ মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত নহয়, খেলৰ প্ৰতি আকৰ্ষিত হয়, লগতে সুস্থ সমাজ গঢ়াত সহায় কৰে। আৰু আমাৰ প্ৰথম পুৰস্কাৰ হ'ল 5,000 টকাৰ লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ 3,000 টকাৰ লগতে ট্ৰফি, এইটো বয়জ শাখাৰ, লগতে ছোৱালী শাখাৰ প্ৰথম পুৰস্কাৰ লগত 3,000 টকা, লগতে প্ৰথম পুৰস্কাৰ ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 2,000 টকাৰ লগত ট্ৰফি, লগতে আমাৰ বেষ্ট ৰাইডাৰ আৰু বেষ্ট কেচাৰক পুৰস্কাৰ দিয়া হ'ব। চাপৰত দিবানৈশ কাবাডী খেলৰ সফল সামৰণি। কাবাডী খেল প্ৰতিযোগিতাত ড্ৰাগছৰ বিৰুদ্ধে খেলুৱৈসকলৰ অভিনৱ প্ৰতিবাদ। নিজৰ জাৰ্চিত কুইট ড্ৰাগছ চুজ লাইফ চে ন' টু ড্ৰাগছ শ্লোগান লিখি খেলৰ মাধ্যমেৰে কৰিলে প্ৰতিবাদ। বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰা কাবাডী খেলত অংশগ্ৰহণ কৰা দলৰ এই কাৰ্যই সকলোকে আপ্লুত কৰে। চাপৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় ল'ৰা ছোৱালী শাখাত জিলাভিত্তিত কাবাডী খেল। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাপৰ জিলা কাবাডী সন্থাৰ সৌজন্যত আৰু টুৰ্ণামেণ্ট কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এই খেল প্ৰতিযোগিতা। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কাবাডী খেলত ভিন ভিন প্ৰান্তৰ খেলুৱৈসকলে যোগদান কৰে। উঠি অহা যুৱ প্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি অনাৰ লক্ষ্যৰে অনুষ্ঠিত কৰিলে এই কাবাডী খেল প্ৰতিযোগিতাখন। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, এনি আছাম 24/7। চাপৰ জিলা কাবাডী সন্থাৰ সৌজন্যত আৰু টুৰ্ণামেণ্ট কমিটিৰ উদ্যোগত যি দুদিনীয়া কাৰ্যসূচীৰে আমি জিলাভিত্তিক কাবাডী প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ, তাৰে আজি অন্তিমখন দিন। আমাৰ এই টুৰ্ণামেণ্টখনৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ বিভিন্ন পৰ্যায়ৰ ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলৰ আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিবোৰ খেল হয়, ছিনিয়ৰৰ পৰা ষ্টাৰ্ট কৰি ছাব জুনিয়ৰ, জুনিয়ৰ, সেই কেটেগৰী ৱাইজৰ বিভিন্ন বিভাগৰ বাবে আমি প্লেয়াৰ চিলেকশ্যন কৰিব লাগে। যাৰ কাৰণে আজি আমি চাপৰ জিলা কাবাডী সন্থাৰ সৌজন্যত আমি দুদিনীয়া কাৰ্যসূচীৰে বয়জ এণ্ড গাৰ্লছৰ খেল আয়োজন কৰিছিলোঁ। ইয়াৰ পৰাই আমি এই খেলখনৰ পৰাই আমি ডিষ্ট্ৰিক্ট টীমৰ বাবে চিলেকশ্যন কৰিম এইখন মেচৰ পৰাই। আৰু আমাৰ এইখন খেলৰ জৰিয়তে আমি চবকে আহ্বান জনাম যাতে আমাৰ ল'ৰা ছোৱালীয়ে বা ভাইটি ভণ্টীয়ে খেলৰ প্ৰতি আকৰ্ষিত হওক। কাৰণ আমি গমেই পাওঁ চবেই যে বৰ্তমান স্পৰ্টছৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাৰ বহুতখিনি উদগনি যোগাই আছে। তো ইয়াৰ লগতে আমি চৰকাৰকো কিছু আহ্বান জনাব বিচাৰিছোঁ বা আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যাতে আমাৰ খেলসমূহৰ বাবে বেছি প্ৰাধান্য দিয়ে, যিবোৰ আমাৰ কেটেগৰী ৱাইজত আছে সেইবোৰক আমাৰ প্ৰাধান্য দিয়ে। চাপৰত গান্ধী ময়দানত আমাৰ খেলখন আয়োজন কৰা হৈছে আৰু ইয়াত আমি বিভিন্ন টিম জইন কৰিছে। ইতিমধ্যে আমাৰ বিলাসীপাৰা কলেজৰ পৰা ষ্টাৰ্ট কৰি আমাৰ ৰত্নপীঠ, আমাৰ চাপৰ অঞ্চলৰ আগশাৰীৰ মহাবিদ্যালয়, আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ লগতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিবোৰ স্কুল আছে, টোটেল আমি মুঠ 13খন বয়জ টিমে, ল'ৰা শাখাৰ 13খন টিমে আমাৰ ইয়াত যোগদান কৰিছে আৰু ছোৱালী শাখাৰ 7খনে ইয়াত যোগদান কৰিছে।